নমস্কাৰ বন্ধু বান্ধৱীসকল ডাইৰেক্টৰ অফ সইল কনজাৰভেশ্যনে এডভাৰটাইজমেণ্ট ওলোৱা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ ডিটেইলছ আৰু কেনেদৰে এপ্লাই কৰিব লাগিব সেই বিষয়ে আজিৰ ভিডিঅ'টোত চাম। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে আমাৰ এডভাৰটাইজমেণ্টখন। ইয়াতে গ্ৰেড 3 যিমানবোৰ পোষ্ট ওলাইছে গোটেইকেইটাৰে চেলাৰী 14,000 পৰা 60,500 আৰু গ্ৰেড পে অকল বেলেগ বেলেগ থাকিব। আৰু গ্ৰেড 4 যিমানবোৰ পোষ্ট ওলাইছে গোটেইকেইটাৰে চেলাৰী 12,000 পৰা 52,000 হ'ব আৰু গ্ৰেড পে থাকিব 3,900 টকা। এতিয়া আমি চাম এইকেইটা পোষ্টৰ এপ্লাই কৰিবলৈ আমাৰ কোৱালিফিকেশ্যন কি লাগিব। জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰৰ বাবে 6টা পোষ্ট আছে, আনৰিজাৰ্ভ 3টা, OBC MOBCৰ বাবে 2টা, SCৰ বাবে 1টা পোষ্ট। কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন থাকিব লাগিব, 6 মান্থৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আৰু ইংলিছ আৰু এছামিজ টাইপিং জনা হ'ব লাগিব। জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেলৰ বাবে 16টা পোষ্ট আছে, আনৰিজাৰ্ভ 10টা, OBC MOBCৰ বাবে 3টা পোষ্ট, SCৰ বাবে 2টা পোষ্ট, ST প্লেনৰ বাবে 1টা পোষ্ট ৰিজাৰ্ভেশ্যন আছে। কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন থাকিব লাগিব, 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব, লগতে ইংলিছ আৰু এছামিজ টাইপিং জনা হ'ব লাগিব। সইল কনজাৰভেশ্যন ডেমনষ্ট্ৰেটৰৰ বাবে 5টা পোষ্ট আছে, আনৰিজাৰ্ভৰ বাবে HS পাছ হ'ব লাগিব কোৱালিফিকেশ্যন। সইল কনজাৰভেশ্যন ফিল্ড ৱৰ্কৰ বাবে 85টা পোষ্ট আছে, আনৰিজাৰ্ভৰ বাবে 47টা পোষ্ট, OBC MOBCৰ বাবে 27টা, SCৰ বাবে 7টা পোষ্ট আৰু ST প্লেনৰ বাবে 4টা পোষ্ট ৰিজাৰ্ভেশ্যন আছে। কোৱালিফিকেশ্যন লাগিব SSLC পাছ। ছাৰ্ভেয়ৰ বাবে 7টা পোষ্ট আছে, আনৰিজাৰ্ভ 3টা পোষ্ট, OBC MOBCৰ বাবে 2টা পোষ্ট, SCৰ বাবে 1টা পোষ্ট, ST প্লেনৰ বাবে 1টা পোষ্ট ৰিজাৰ্ভেশ্যন আছে। কোৱালিফিকেশ্যন বিচাৰিছে SSLC পাছ, লগতে ছাৰ্ভেয়ৰশ্বিপত ডিপ্ল'মা থাকিব লাগিব ITI বা যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। ষ্টেন'গ্ৰাফাৰৰ বাবে 1টা পোষ্ট আছে, ST প্লেনৰ বাবে ৰিজাৰ্ভেশ্যন। কোৱালিফিকেশ্যন বিচাৰিছে HS পাছ, লগতে ডিপ্ল'মা থাকিব লাগিব ITIৰ পৰা বা যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। আৰু ইয়াতে বিচাৰিছে 80 ৱৰ্ড পাৰ মিনিট মিনিমাম স্পীড থাকিব লাগিব শ্বৰ্ট হেণ্ডত আৰু কম্পিউটাৰ বেছিক নলেজ জনা হ'ব লাগিব। ফৰমেনৰ বাবে 1টা পোষ্ট আছে, আনৰিজাৰ্ভৰ বাবে। কোৱালিফিকেশ্যন বিচাৰিছে SSLC পাছ, ডিপ্ল'মা থাকিব লাগিব ইলেক্ট্ৰনিক্স বা মেকানিকেলৰ ITIৰ পৰা বা যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা কৰা হ'ব লাগিব। ইলেক্ট্ৰিচিয়ানৰ বাবে 1টা পোষ্ট আছে, আনৰিজাৰ্ভৰ বাবে। কোৱালিফিকেশ্যন বিচাৰিছে SSLC পাছ, লগতে ডিপ্ল'মা থাকিব লাগিব ইলেক্ট্ৰনিক্সত ITIৰ পৰা বা যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। প্লেণ্টেশ্যন মালিৰ বাবে 3টা পোষ্ট আছে, আনৰিজাৰ্ভৰ বাবে 1টা, OBC 1টা, SCৰ বাবে 1টা পোষ্ট। কোৱালিফিকেশ্যন 8 পাছ হ'ব লাগিব। পিয়নৰ বাবে 5টা পোষ্ট আছে, আনৰিজাৰ্ভ 3টা, ST প্লেন 1টা আৰু SCৰ বাবে 1টা পোষ্ট। কোৱালিফিকেশ্যন 8 পাছ। চকীদাৰৰ বাবে 5টা পোষ্ট আছে, আনৰিজাৰ্ভ 2টা, OBCৰ বাবে 2টা আৰু SCৰ বাবে 1টা। কোৱালিফিকেশ্যন 8 পাছ। খালাচীৰ বাবে 4টা পোষ্ট, আনৰিজাৰ্ভ 2টা, OBC 1টা আৰু SC 1টা পোষ্ট। কোৱালিফিকেশ্যন 8 পাছ হ'ব লাগিব। হেণ্ডিমেনৰ বাবে 3টা পোষ্ট, আনৰিজাৰ্ভ 1টা, OBC 1টা আৰু SCৰ বাবে 1টা পোষ্ট। কোৱালিফিকেশ্যন 8 পাছ লাগিব। ডাক ৰাণাৰ বাবে 1টা পোষ্ট আছে, SCৰ বাবে ৰিজাৰ্ভেশ্যন আৰু কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ। এইকেইটা পোষ্টত এপ্লাই কৰিবলৈ আমাৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত। আপাৰ এজ লিমিট ৰিলেক্সেবল আছে 5 ইয়াৰ্ছ SC STৰ বাবে, 3 ইয়াৰ্ছ OBC MOBCৰ বাবে আৰু 10 ইয়াৰ্ছ PWD কেণ্ডিডেটৰ বাবে। এতিয়া আমি চাম এইকেইটা পোষ্টত কেনেদৰে এপ্লাই কৰিম। অনলাইন এপ্লাই কৰিবলৈ আমি প্ৰথমতে চাৰ্চ কৰিম soilrecruitment.in এইটো এড্ৰেছত। ইয়াৰ পিছত আমাৰ এইখন পেজ খোল খাব। ইয়াত এতিয়া আমি গ্ৰেড 3 পোষ্ট নে গ্ৰেড 4 পোষ্টত এপ্লাই কৰিম সেইটো আমি ছিলেক্ট কৰিম। মই এতিয়া গ্ৰেড 3 ছিলেক্ট কৰিছোঁ। ইয়াৰ পিছত ইয়াতে ইনষ্ট্ৰাকশ্যন দিছে, যেনে ইয়াতে যদি এডভাৰটাইজমেণ্টখন চাব বিচাৰে তেনেহ'লে ইয়াতে ক্লিক কৰি কিনে ডাউনলোড কৰিব পাৰে। আৰু ইয়াতে ফৰ্ম এ ডিক্লেৰেশ্যন এইখন ফৰ্ম আমি ফিল আপ কৰিব লাগিব। এইখন ফৰ্ম যদি আপুনি ডাউনলোড কৰা নাই তেনেহ'লে আমি ইয়াতে ডাউনলোড কৰি কিনে ল'ব পাৰোঁ। আৰু ইয়াতে কেনেদৰে এপ্লাই কৰিব লাগিব সেইখিনি প্ৰচেছখিনি লিখি দিয়া আছে ইনষ্ট্ৰাকশ্যনখিনি। এতিয়া আমি একচেপ্ট এণ্ড কণ্টিনিউত ক্লিক কৰিম। এতিয়া আমি এইখন পেজ পাম। ইয়াতে যদিহে আগতে ৰেজিষ্টাৰ কৰা আছে তেনেহ'লে ইয়াতে ফিল আপ কৰি কিনে লগ ইন কৰিব পাৰে, আৰু যদিহে নতুনকৈ ৰেজিষ্টাৰ কৰিব বিচাৰিছে তেনেহ'লে আমি ক্ৰিয়েট নিউ একাউণ্ট ইয়াতে ক্লিক কৰিম। এতিয়া আমাৰ নিউ ৰেজিষ্ট্ৰেশ্যন পেজখন খোল খাই গৈছে। ইয়াতে আমাৰ যিমানবোৰ ডিটেইলছ বিচাৰিছে সেইখিনি আমি দিম। ডিটেইলছখিনি ফিল আপ কৰিলোঁ। এতিয়া ফিল আপ কৰাৰ পিছত ক্ৰিয়েট নিউ একাউণ্ট ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত এখন পেজ খোল খাব য'ত আমাৰ কমিউনিকেশ্যন এড্ৰেছ দিব লাগিব, ডিষ্ট্ৰিক্ট, পিনক'ড আৰু পাৰ্মানেণ্ট এড্ৰেছ এইখিনি ফিল আপ কৰিব লাগিব।
এড্ৰেছখিনি ফিল আপ কৰাৰ পিছত আমি ছেভ এণ্ড নেক্সট কৰিম। এতিয়া আমাৰ এইখন ফৰ্ম খোল খাব। ইয়াতে NCC আছে নে নাই সেইখিনি ফিল আপ কৰিব লাগিব। স্পৰ্টছ কোটা আছে নেকি এইখিনি ছিলেক্ট কৰিম। ইয়াৰ পিছত আমাৰ যোনটো 6 মান্থৰ ডিপ্ল'মা কম্পিউটাৰ চাৰ্টিফিকেটখিনি এইখিনি কৰাৰ পিছত আমাৰ ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বিচাৰিছে। এইখিনি ডিটেইলছ ফিল আপ কৰাৰ পিছত আমি ছেভ এণ্ড নেক্সট কৰিম। এতিয়া আমাৰ কোৱালিফিকেশ্যন ডিটেইলছখিনি আমি ফিল আপ কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছ ফিল আপ কৰাৰ পিছত আমি ছেভ এডুকেশ্যন ডিটেইলছ ইয়াতে ক্লিক কৰিম। এতিয়া আমাৰ ডকুমেণ্টছ আপলোড ছেকশ্যন, ইয়াতে আমি আমাৰ যিমানবোৰ ডকুমেণ্টছ আছে এইখিনি আপলোড কৰিম। আৰু ইয়াতে চাইজবোৰ দিয়া আছে। ফটো হ'ব লাগিব 50 KB ভিতৰত, ছিগনেচাৰ হ'ব লাগিব 50 KB ভিতৰত। ঠিক তেনেধৰণৰ ইয়াতে এডমিট কাৰ্ড, গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট, ডিপ্ল'মা, বাকী যিমানবোৰ চাৰ্টিফিকেট হ'ব লাগিব সেইখিনি 150 KB ভিতৰত হ'ব লাগিব। ইয়াতে আমাৰ যিমানবোৰ ডকুমেণ্টছ আছিলে আমি এইখিনি আপলোড কৰিলোঁ। আৰু ইয়াতে লাষ্টত যোনটো দিছে ফৰ্ম এ, ফৰ্ম এখন হ'ব এনেকুৱা ধৰণৰ। আৰু ইয়াতে আমাৰ ডিটেইলছবোৰ ফিল আপ কৰি কিনে আমি আপলোড কৰিব লাগিব। এতিয়া আমি প্ৰিভিউ ফৰ্মত ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত আমাৰ ইয়াতে ফাইনেল প্ৰিভিউ এখন আহিব, য'ত আমি আমাৰ ডিটেইলছখিনি চেক কৰি কিনে আমি ফাইনেল ছাবমিট কৰিম। ইয়াতে ডিটেইলছখিনি আমাৰ ঠিকে ঠাকে আছে। এতিয়া আমি ফাইনেল ছাবমিট কৰিম। এতিয়া ক্লিক হেয়াৰ ফৰ ফাইনেল ছাবমিট, ইয়াতে আমি ক্লিক কৰিম। ইয়াতে অ'কে কৰিম। এতিয়া আমি আমাৰ এপ্লিকেশ্যনখন ডাউনলোড কৰি ছেভ কৰি ৰাখিব পাৰিম। থেংক ইউ।